Hey guys, other requirement 2026 or garden notification is so the apni apply koribo paribo other supervisor and other operator post or garden. যদি আপনি মিনিমাম ক্লাস 10 পাস করেছে তেতিয়াহলে আপনি এটো ভ্যাকেন্সিৰ কাৰণে এলিজিবল হ'ব আৰু যদি আপুনি ইন্টারেস্টেড হয় এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আৰু ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়া লাগে লাষ্ট এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেসপন্স হ'ব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আদাৰ ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড হয় এই ভিডিওত তাৰ ডিটেইলছ চেক কৰিব এতিয়া চাই লওক ফাৰ্স্ট যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি organization CACE governance service India limited price notification to আৰু এটা প্ৰজেক্টৰ কাম হয় যেটো আপোনাৰ আধাৰৰ পৰা আহিছে যেটো অফিচিয়াল নোটিফিকেশন আৰু পোষ্ট নেমটো আছে আপুনি সুপাৰভাইজাৰ এণ্ড অপাৰেটৰ পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 282 পোষ্টৰ কাৰণে আৰু জব লোকেশনটো আপোনাৰ অল ইন্ডিয়াত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি এপ্লাই টু অনলাইনত কৰিব লাগিব অফিচিয়াল যেটো ওয়েবসাইট আছে মই এটো লিংক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব তাতে ক্লিক কৰিলে অফিচিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব ভ্যাকেন্সি ডিটেইলছ কিনি চাই লওক যত আপুনি এপ্লাই কৰিব পাৰিব আদাৰ সুপাৰভাইজাৰ পোষ্টত আৰু আপোনাৰ পোষ্ট আছে আদাৰ অপাৰেটৰ পোষ্টত টোটাল আপোনাৰ পোষ্ট দি আছে 282 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু ভ্যাকেন্সি কিনি আপোনাৰ ষ্টেট ওয়াইজ দি আছে আপোনাৰ ষ্টেটত আপুনি এপ্লাই কৰিব পাৰিব আৰু এইখিনি আপুনি ডিটেইলছ চেক কৰিব পাৰিব ভ্যাকেন্সি কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে তো তলত দিয়া এডুকেশনাল কোৱালিফিকেশনত যিকোনো এটা আপুনি ফলো কৰিব লাগিব যদি আপুনি 12 পাস কৰিছে মানে এইচএস কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যদি আপুনি ক্লাস 10 পাস কৰিছে লগতে আপুনি আইটিআই কৰিছে 2 ইয়াৰ্ছত তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব যিকোনো আদাৰ অপাৰেটৰ বা সুপাৰভাইজাৰ পোষ্টত যদি আপনি ক্লাস 10 পাস কৰিছে লগতে আপনি পলিটেকনিক বা ডিপ্লোমা কৰিছে মিনিমাম 3 ইয়াৰ্ছত তেতিয়াহলে আপনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট চাইলক আপোনাৰ ম্যান্ডেটৰি থাকিব লাগিব সাৰ্টিফিকেট তো আপোনাৰ ভ্যালিড আদাৰ সুপাৰভাইজাৰ অবলিক আদাৰ অপাৰেটৰ সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে ফলো কৰিব লাগিব আপুনি এজ লিমিট যত আপোনাৰ মিনিমাম এজ দিয়া আছে আপুনি 18 ইয়াৰ্ছ হলে এপ্লাই কৰিব পাৰিব আপাৰ যেটো এজ লিমিট হয় এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে আৰু ষ্টেট ওয়াইজ এটো একসেপ্টেবল হ'ব এখিনি আপুনি চেক কৰিব লাগিব এতিয়া চাই লওক salary details kini to salary as per the state minimum wages ase etu hisabot apuni receive koribo expected apuni monthly 15 or pora lekina 40000 plus apuni receive koribo to salary to apunar batch koribo jeto apunar state hoy plus apunar other center hisabot apunar jeto salary hoy monthly apuni normal jeto wages hoy etu apuni receive koribo etia salok to vacancy ta apunar selection process kini keneko hobo to selection process ot apuni jeti apply koribo tar pisot first ot apunak shortlisted kora hobo jeto apunar eligibility criteria oporot base kori kina shortlisted koribo next আপোনাৰ ডকুমেন্টস লগতে আপোনাৰ সাৰ্টিফিকেট ভেৰিফিকেশন হ'ব এখিনি হোৱাৰ পিছত আপোনাৰ ইন্টাৰভিউ বা অ্যাসেসমেন্ট এটা ইফ ৰিকোয়াৰ্ড যদি কৰিব পাৰে আৰু এটো ভ্যাকেন্সিত আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে যেটো লোকেশনৰ পৰা আপুনি এপ্লাই নকৰক কিয় নেক্সট চাইলক এপ্লিকেশন ফি দি আছে আপুনি এপ্লাই কৰা সময়ত এটা এপ্লিকেশন ফি হয় কোনো ধৰণৰ এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব এটো ভ্যাকেন্সিৰ কাৰণে এতিয়া চাইলক ইম্পৰ্টেন্ট ডেটস কিনি official যেটো notification 27 December 2025 ত ৰিলিজ হৈছে আৰু এপ্লাই টু অনলাইনত অলৰেডি ষ্টাৰ্ট হৈছে 31 December 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 31 January 2026 লৈকে যদি আপুনি ইন্টাৰেস্টেড হয় ৰিকুৱাৰমেন্ট ডকুমেন্টস কিনি আপুনি ৰেডি কৰি ৰব এতিয়া চাইলক ৰিকুৱাৰমেন্ট ডকুমেন্টস কিনি যত আপোনাৰ আদাৰ সুপাৰভাইজাৰ বা আদাৰ অপাৰেটৰ সাৰ্টিফিকেট আপুনি ৰেডি কৰিব লগত আপোনাৰ এডুকেশনাল সাৰ্টিফিকেট কিনি ৰেডি কৰিব নেক্সট আপোনাৰ আধাৰ কাৰ্ড ৰেডি কৰিব passport size photograph লাগিব আপুনি ৰেডি কৰিব এন্ড সিগনেচাৰ এখিনি ডকুমেন্টস আপুনি ৰেডি কৰিব এন্ড আপুনি এপ্লাই কৰি দিব এটো ভ্যাকেন্সিৰ কাৰণে এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস হয় ফাৰ্স্টত আপুনি অফিচিয়াল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব আৰু নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট অবলিক কেৰিয়াৰ সেকশনত ভিজিট কৰিব নেক্সট আপুনি ক্লিক কৰিব লাগিব তো আদাৰ সুপাৰভাইজাৰ অবলিক অপাৰেটৰ ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে যেটো আহিছে আৰু ষ্টেট ওয়াইজ আপোনাৰ লিংকসমূহ বেলেগ বেলেগকে দি আছে তো আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিব এটো ষ্টেট সিলেক্ট কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰি দিব লগত আপুনি আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি
আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিচিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তেতিয়া চেক কৰিব পাৰিব তাৰ পৰা আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ইম্পৰ্টেন্স কিছুমান ইনষ্ট্ৰাকচন দি আছে তো ফাৰ্ষ্টত আপুনি এপ্লাই কৰাৰ আগতে যেটা আদাৰ সাৰ্টিফিকেট হয় এইটো মেন্ডেটৰি আপুনি ৰেডি কৰি ৰাখিব এপ্লাই কৰাৰ যেটো লাষ্ট ডেট দি আছে যদি আপুনি ইন্টাৰেস্টেড হয় তাৰ আগতে এপ্লাই কৰি দিব লগতে যিখিনি ডকুমেন্টস ৰিকোয়াৰ হয় এটো এপ্লাই কৰাৰ আগতে আপুনি মানে আপোনাৰ তাত ৰাখিব এন্ড ৰেডি কৰিব প্লাস আপোনাৰ যেটো জব লোকেশন হয় দি আছে ডিপেন্ডেন্ট এন্ড ষ্টেট ওয়াইজ যেটোকে আপোনাৰ জব লোকেশন খিনি দি আছে আপুনি যেটো ষ্টেটৰ কাৰণে এলিজিবল হয় এন্ড আপুনি ইন্টাৰেস্টেড হয় হেতু ষ্টেটৰ যেটো লিংক আছে এপ্লাই লিংক তাতে আপুনি ক্লিক কৰি কিনে এপ্লাই কৰি দিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এনালাইজ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো